নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল জ্ঞান হাইভ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ত তোমালোকক আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'ত দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ তৃতীয় পাঠ অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহৰ কিছুমান MCQ তোমালোকৰ মাজলৈ লৈ আহিছোঁ। 1 নম্বৰতে আছে তলত উল্লেখ কৰা কোনে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল? মফট মিলছ, জেনকিন্স, JW কুইণ্টন, কেপ্টেইন হলৰয়ড। ইয়াৰ উত্তৰটো হৈছে অপশ্যন ঘ কেপ্টেইন হলৰয়ড। 2 নম্বৰত আছে কোন চনত অসমত ইংৰাজে দাস প্ৰথা বিলুপ্তি ঘটায়? 1840 চন, 1843 চন, 1845 চন, 1841 চন। ইয়াৰ উত্তৰটো হৈছে অপশ্যন খ 1843 চন। 3 নম্বৰত আছে মণিৰাম দেৱানক সহায় কৰা বঙালী মুক্তিয়াৰ হ'ল মিল চাহাব, মধু মল্লিক, মহিৰাম মুক্তিয়াৰ, মণিৰাম দেৱান। ইয়াৰ উত্তৰটো হৈছে অপশ্যন খ মধু মল্লিক। 4 নম্বৰত আছে কেয়াসকল কোন আছিল? ইংৰাজ, ব্ৰিটিছৰ এজেণ্ট, মাৰোৱাৰী সুতখোৰ মহাজন শ্ৰেণী, ওপৰৰ এটাও নহয়। ইয়াৰ উত্তৰটো হৈছে অপশ্যন গ মাৰোৱাৰী সুতখোৰ মহাজন শ্ৰেণী। 5 নম্বৰত আছে গোবিন্দ চন্দ্ৰ কোন ৰাজ্যৰ ৰজা আছিল? চীন, কাছাৰ, ডিমাপুৰ, মণিপুৰ। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন ঘ মণিপুৰ। 6 নম্বৰত আছে মফট মিলছ কোন আছিল? শিৱসাগৰৰ উপায়ুক্ত, নগাঁৱৰ সহকাৰী উপায়ুক্ত, কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, গভৰ্ণৰ জেনেৰেলৰ প্ৰতিনিধি। ইয়াৰ উত্তৰটো হৈছে অপশ্যন গ কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ। 7 নম্বৰত আছে অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ৰচনা কৰা প্ৰথম আহোম ৰাজকুমাৰজন হ'ল পিয়লি ফুকন, গমধৰ কোঁৱৰ, মণিৰাম দেৱান, পুৰন্দৰ সিংহ। ইয়াৰ উত্তৰটো হৈছে অপশ্যন খ গমধৰ কোঁৱৰ। 8 নম্বৰত আছে অসম ব্ৰিটিছৰ অধীনলৈ কেতিয়া আহিছিল? 1824 চন, 1828, 1826 আৰু 1830। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন গ 1826 চনত। 9 নম্বৰত আছে মফট মিলছ অসমলৈ কোন চনত আহিছিল? 1857 চন, 1855, 1853, 1851। ইয়াৰ উত্তৰটো হৈছে 1853 চনত। 10 নম্বৰত আছে ফুলগুৰিৰ ধাবা কোন চনত সংঘটিত হৈছিল? 1851 চন, 1856, 1863 আৰু 1861 চন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ঘ 1861 চন। 11 নম্বৰত আছে 1857 চনত বিদ্ৰোহত অসমৰ বিদ্ৰোহীসকলে কাক পুনৰাই আহোম সিংহাসনত বহুৱাব খুজিছিল? পুৰন্দৰ সিংহক, কন্দৰ্পেশ্বৰ সিংহক, চন্দ্ৰকান্ত সিংহক আৰু ওপৰৰ এটাও নহয়। ইয়াৰ উত্তৰটো হৈছে অপশ্যন খ কন্দৰ্পেশ্বৰ সিংহক। 12 নম্বৰত আছে ব্ৰিটিছে টিকট কৰ প্ৰৱৰ্তন কোন চনত কৰিছিল? 1848, 1858, 1868 আৰু 1887। ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1848 চনত। 13 নম্বৰত আছে অসমত 1857 চনৰ ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? গমধৰ কোঁৱৰ, মণিৰাম দেৱান, গদাধৰ সিংহ, লাচিত বৰফুকন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন খ মণিৰাম দেৱান। 14 নম্বৰত আছে মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচী কাঠত ওলমোৱা হৈছিল? পিয়লি বৰুৱা, দুতিৰাম বৰুৱা, গমধৰ কোঁৱৰ, জীউৰাম দুলীয়া বৰুৱা। ইয়াৰ উত্তৰটো হৈছে অপশ্যন ক পিয়লি বৰুৱা। 15 নম্বৰত আছে আহোম কোঁৱৰ কন্দৰ্পেশ্বৰ সিংহক কোন জেলত ৰখা হৈছিল? ঢাকা, আলিপুৰ, বৰ্ধমান, আন্দামান। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ বৰ্ধমান। 16 নম্বৰত আছে জয়ন্তীয়া ৰাজ্য ইংৰাজৰ হাতলৈ কোন চনত আহিছিল? 1830 চন, 1835 চন, 1845 আৰু 1861 চন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ 1835 চন। 17 নম্বৰত আছে ব্ৰিটিছৰ কৰতলীয়া আহোম ৰজা আছিল? পুৰন্দৰ সিংহ, গুমধৰ কোঁৱৰ, কন্দৰ্পেশ্বৰ সিংহ, গদাধৰ সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক পুৰন্দৰ সিংহ। 18 নম্বৰত আছে কোন চনত ব্ৰিটিছে মণিৰাম দেৱানক চিৰদ ষ্টাডাৰ হিচাপে যোৰহাটত নিযুক্তি দিয়ে? 1728 চন, 1798 চন, 1828 আৰু 1838। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ 1828 চন। 19 নম্বৰত আছে 1861 চনৰ জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? উকিয়াং নংবা, সম্বোধন কছাৰী, ৰাজেন্দ্ৰ সিং, টিকেন্দ্ৰজিৎ। ইয়াৰ উত্তৰটো হৈছে অপশ্যন ক উকিয়াং নংবা। 20 নম্বৰত আছে 1881 চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ কোনে নেতৃত্ব দিছিল? টিকেন্দ্ৰজিৎ, উকিয়াং নংবা, ৰাজেন্দ্ৰ সিং, সম্বোধন
কছাৰী। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন ঘ সম্বোধন কছাৰী। 21 নম্বৰত আছে মণিৰাম দেৱানৰ পৰিয়ালে পুৰুষানুক্ৰমে ভোগ কৰি অহা ৰাজহ দায়িত্বৰ পৰা কোন ব্ৰিটিছ বিষয়াই বঞ্চিত কৰিছিল? JW কুইণ্টন, মফট মিলছ, চিফ কমিছনাৰ জেনকিন্স, কেপ্টেইন হলৰইড। ইয়াৰ উত্তৰটো হৈছে কেপ্টেইন হলৰইড। 22 নম্বৰত আছে ব্ৰিটিছসকলে অসমত দাস প্ৰথা কেতিয়া বিলুপ্তি ঘটাইছিল? 1857 চন, 1860, 1843 আৰু 1863। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন গ 1843 চন। 23 নম্বৰত আছে মণিৰাম দেৱানক গ্ৰেপ্তাৰ কৰি প্ৰায় 2.5 মাহ দিন ক'ত ৰখা হয়? ঢাকা জেইল, যোৰহাট জেইল, আন্দামান, আলিপুৰ জেইল। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন ঘ আলিপুৰ জেইল। 24 নম্বৰত আছে অসমীয়া কৃষকৰ পৰা ভূমি খাজনা বৃদ্ধি নিৰ্ধাৰণৰ বিৰুদ্ধে কোনে মফট মিলছক আৰ্জি লিখিছিল? মণিৰাম দেৱান, আনন্দৰাম ঢেকিয়াল ফুকন, মহাত্মা গান্ধী, পিয়লি বৰুৱা। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন খ আনন্দৰাম ঢেকিয়াল ফুকন। 25 নম্বৰত আছে মণিৰাম দেৱানক কেতিয়া ৰাজহুৱাকৈ ফাঁচি দিয়া হয়? 1858 চনৰ 26 ফেব্ৰুৱাৰীত, 1857 চনৰ 15 আগষ্টত, 1858 চনৰ 26 ফেব্ৰুৱাৰীত, 1858 চনৰ 25 নৱেম্বৰত। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন গ 1858 চনৰ 26 ফেব্ৰুৱাৰীত। 26 নম্বৰত আছে ব্ৰিটিছ চৰকাৰে ভাৰতলৈ কেবিনেট মিছন কেতিয়া পঠাইছিল? 1946 চনৰ মাৰ্চ মাহত, 1945 চনৰ জুলাই মাহত, 1935 চনৰ আগষ্ট মাহত, 1947 চনৰ আগষ্ট মাহত। ইয়াৰ উত্তৰটো হৈছে 1946 চনৰ মাৰ্চ মাহত। 27 নম্বৰত আছে আলিপুৰ কাৰাগাৰত বন্দী কৰি ৰখা অসমৰ ৰাজকুমাৰজন আছিল পুৰন্দৰ সিংহ, গোমধৰ কোঁৱৰ, যোগেশ্বৰ সিংহ, কণ্টপেশ্বৰ সিংহ। ইয়াৰ শুদ্ধটো হৈছে কণ্টপেশ্বৰ সিংহ। 28 নম্বৰত আছে কোন চনত আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল? 1858 চন, 1868, 1864, 1860 চন। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন ঘ 1860 চন। 29 নম্বৰত আছে অসমত 1857 চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? মধু মল্লিক, মণিৰাম দেৱান, বাহাদুৰ গাঁওবুঢ়া, দুতিৰাম বৰুৱা। ইয়াৰ শুদ্ধটো হৈছে মণিৰাম দেৱান। 30 নম্বৰত আছে কি খেতি চৰকাৰে বন্ধ কৰাৰ বাবে ফুলগুৰি ধাবা সংঘটিত হৈছিল? চাহ খেতি, তামোল পাণৰ খেতি, সৰিয়হ খেতি, আফু খেতি। ইয়াৰ শুদ্ধটো হৈছে অপশ্যন ঘ আফু খেতি। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিবা, তোমালোকৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিবা, আৰু যদি চেনেলটোত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা তেনেহ'লে চেনেল ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা। ধন্যবাদ।